আৰু নমস্কাৰ, মই সুস্মিতা দিবলৈ ওলাইছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। বিশেষকৈ ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষকৰ বাবে এক ভাল খবৰ, কিয়নো কাইলৈৰ দিনটোত চাকৰি নিয়মীয়াকৰণ হ'ব। হাজাৰ হাজাৰ শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ হ'ব। প্ৰায় 24,000 শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ হ'ব। আৰু এই বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে, এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লৈ আহিছে মুহূৰ্তৰ সবিশেষ। আৰু নিশ্চয়কৈ এক ভাল খবৰ, কিয়নো কাইলৈৰ দিনটোত চাকৰি নিয়মীয়াকৰণ হ'ব প্ৰায় 24,000 শিক্ষকৰ। আৰু নিশ্চয়কৈ এক গুৰুত্বপূৰ্ণ খবৰ, হাজাৰ হাজাৰ শিক্ষকৰ বাবে এক প্ৰকাৰ ভাল খবৰ, কিয়নো কাইলৈ চাকৰি নিয়মীয়াকৰণ হ'ব 24,000 শিক্ষকৰ। সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত এইসকল শিক্ষকক স্থায়ী পদত দিয়া হ'ব নিযুক্তি, আৰু কাইলৈ বিতৰণ কৰা হ'ব নিযুক্তি পত্ৰ। নিশ্চয়কৈ এক গুৰুত্বপূৰ্ণ খবৰ, এক ভাল খবৰ, হাজাৰ হাজাৰ শিক্ষকৰ বাবে এক ভাল খবৰ, কিয়নো কাইলৈ চাকৰি নিয়মীয়াকৰণ কৰা হ'ব। প্ৰায় 24,000 শিক্ষকৰ কাইলৈৰ দিনটোত চাকৰি নিয়মীয়াকৰণ হ'ব, আৰু সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত এইসকল শিক্ষকক স্থায়ী পদত দিয়া হ'ব নিযুক্তি, আৰু কাইলৈ বিতৰণ কৰা হ'ব নিযুক্তি পত্ৰ। আৰু নিশ্চয়কৈ ভাল খবৰ, ঠিকাভিত্তিক নিযুক্তিক লৈ নিযুক্তি হৈ আছিল এইসকল শিক্ষকৰ। আৰু 35,000 টেট উত্তীৰ্ণ শিক্ষকৰ ভিতৰত এতিয়া প্ৰায় 24,000 মাজত, অৰ্থাৎ 24,000 শিক্ষকৰ মাজত বিতৰণ কৰা হ'ব নিযুক্তি পত্ৰ। কাইলৈৰ দিনটোত 24,000 শিক্ষকৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। আৰু সেই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু নিশ্চয়কৈ এক ভাল খবৰ, কিয়নো 2 ছেপ্টেম্বৰত ৰাজ্যৰ যোগ্য বিবেচিত 24,000 শিক্ষকক চৰকাৰৰ আওতালৈ অনা হ'ব। আৰু সেই সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু 2 ছেপ্টেম্বৰত খানাপাৰাৰ খেলপথাৰত নিয়োগ পত্ৰ বিতৰণ কৰিব মুখ্যমন্ত্ৰীয়ে। আৰু সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। হাজাৰ হাজাৰ শিক্ষকৰ ক্ষেত্ৰত এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে, এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে, কিয়নো এতিয়া ৰাজ্যৰ 35,000 টেট শিক্ষকৰ ভিতৰত প্ৰায় 24,000 শিক্ষকক কাইলৈৰ দিনটোত, অৰ্থাৎ 2 ছেপ্টেম্বৰত এতিয়া ৰাজ্যৰ যোগ্য বিবেচিত হিচাপে প্ৰায় 24,000 শিক্ষকক চৰকাৰৰ আওতালৈ অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। 2 ছেপ্টেম্বৰত অৰ্থাৎ কাইলৈৰ দিনটোত খানাপাৰাৰ খেলপথাৰত নিয়োগ পত্ৰ বিতৰণ কৰিব মুখ্যমন্ত্ৰীয়ে। আৰু 24,000 শিক্ষকক নিয়োগ পত্ৰ বিতৰণ কৰিব মুখ্যমন্ত্ৰী। আৰু সেই কথা এতিয়া জানিব পৰা গৈছে। এই বৃহৎ সিদ্ধান্ত লোৱা দেখিবলৈ পোৱা গৈছে, বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ টেট শিক্ষকৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰিছে এই বৃহৎ সিদ্ধান্ত। আৰু কাইলৈৰ দিনটোত যোগ্য বিবেচিত প্ৰায় 24,000 শিক্ষকক চৰকাৰলৈ চৰকাৰৰ আওতালৈ অনা হ'ব। সেই বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু নিশ্চয়কৈ এক ভাল খবৰ, কিয়নো সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত এইসকল শিক্ষকক এতিয়া স্থায়ী পদত নিযুক্তি দিয়া হ'ব। আৰু কাইলৈ বিতৰণ কৰা হ'ব নিযুক্তি পত্ৰ। আইনী যিসমূহ বাধা আছিল, সেই বাধাসমূহ এতিয়া আঁতৰিছে। আৰু সেই বাধাসমূহ আঁতৰাৰ পাছতে এতিয়া 35,000 টেট উত্তীৰ্ণ শিক্ষকৰ ভিতৰত এতিয়া প্ৰায় 24,000 শিক্ষকৰ মাজত কাইলৈৰ দিনটোত বিতৰণ কৰা হ'ব নিযুক্তি পত্ৰ। নিশ্চয়কৈ ভাল খবৰ, প্ৰতিগৰাকী টেট উত্তীৰ্ণ শিক্ষকৰ বাবে ভাল খবৰ। আৰু 35,000 শিক্ষকৰ ভিতৰত প্ৰায় 24,000 শিক্ষকক এতিয়া চৰকাৰৰ আওতালৈ অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যিসকল যোগ্য বিবেচিত হ'ব, সেই যোগ্য বিবেচিত শিক্ষকক কাইলৈৰ দিনটোত নিয়োগ পত্ৰ বিতৰণ কৰিব মুখ্যমন্ত্ৰীয়ে। আৰু 2 ছেপ্টেম্বৰত অৰ্থাৎ কাইলৈৰ দিনটোত খানাপাৰাৰ খেলপথাৰত নিয়োগ পত্ৰ বিতৰণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই সন্দৰ্ভত কিছু মন্তব্য আমাৰ সৈতে আছে, দৰ্শকলৈ আগবঢ়াইছো। সৰ্বশিক্ষা অভিযানত আমি বহুত শিক্ষকৰ নিযুক্তি দিছিলোঁ। প্ৰায় 35,000 শিক্ষকে এতিয়াও সৰ্বশিক্ষা অভিযানত কাম কৰে। বহু সময়ত বহু লোকে প্ৰশ্ন কৰিছিল, এওঁলোকৰ চাকৰি নাথাকিব, এওঁলোকৰ চাকৰি গুচি যাব। 2011-12 চনৰ পৰাই এনেকুৱা বিতৰ্কই আমাৰ সমাজ জীৱনখনক আক্ৰান্ত কৰি আহিছিলে। অহা 2 তাৰিখে আমি যোগ্য বুলি বিবেচিত প্ৰায় 24,000 শিক্ষকক চৰকাৰৰ আওতালৈ আনিম। অৰ্থাৎ এওঁলোক এতিয়াৰ পৰা চৰকাৰী শিক্ষক হ'ব। NPSৰ ব্যৱস্থা থাকিব। আৰু ফেমিলি কোনোবা শিক্ষক যদি অকালতে মৃত্যু হয়, পৰিয়ালটোৱে পূৰ্ণ দৰমহা পাব, পেঞ্চনৰ ব্যৱস্থা হ'ব। তেওঁলোকে জীৱনত নতুন নিৰাপত্তা পাব। 2 তাৰিখে মই সকলো নিৰ্বাচিত শিক্ষকক আমাৰ খানাপাৰা ফিল্ডলৈ নিমন্ত্ৰণ জনাইছোঁ। তাতে আমি নিয়োগ পত্ৰসমূহ বিতৰণ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰ।
নম্বৰত।